নমস্কাৰ ৰাইজ, আজি ডাইৰেক্ট শুই উঠিয়ে ওলালো এটা প্ৰগ্ৰেমলৈ বুলি। যিহেতু আজি আমাৰ চেণ্টাৰত এটি অনুষ্ঠান পাতিছে, তো তাৰ বাবে মই আৰু মোৰ লগৰজনী মতে নাচিবলৈ ক'লে। সেইকাৰণে আমি দুয়োজনী এতিয়া শাৰীখন পিন্ধিবলৈ ষ্ট্ৰাগল কৰি আছোঁ। যিহেতু দুয়োজনীয়ে ভালকৈ নাজানো, তাই মোক পিন্ধাবলৈ চেষ্টা কৰিছে আৰু মই তাইক পিন্ধাবলৈ চেষ্টা কৰিছোঁ। আৰু বহুত সময়ৰ পাছত আমি দুইজনীয়ে ফাইনেলি শাৰীখন পিন্ধাটোতো হৈ গ'ল। এতিয়া ভাবিছোঁ মুখখন কি কৰোঁ, কাৰণ মোৰ অকণমান স্কিনৰ প্ৰব্লেম হৈ আছে, বহুতো মোৰ গুটি উঠিছে। সেইকাৰণে ডক্টৰে মোক একদমেই মানা কৰিছে মেকআপ কৰিবলৈ। কিন্তু আমাৰ কামেই হৈছে সেইটো, প্ৰগ্ৰেম আহিয়ে থাকিব, মেকআপ কৰিব লাগিবই। হ'লেও এইবাৰ জাষ্ট এটা চিম্পলকৈ লুক ক্ৰিয়েট কৰিম বুলি ভাবিলোঁ। সেইকাৰণে নৰ্মেলকৈ ব্লাছ, আইলাইনাৰ এণ্ড মাস্কাৰা প্লাছ লিপষ্টিক সানিলোঁ। এতিয়া ফোটটো লগাওঁতে আৰু মোৰ গৰ্বৰ এটাতো হ'বই। মোৰ মানে ফুটৰ কালাৰটো মোৰ পচন্দ নহ'ল, সেইবাবে মই ভাবিলোঁ লিপষ্টিকেৰে অকণমান কালাৰ কৰিলোঁ। আৰু কালাৰ কৰি মেলি কপালত সেয়া দিওঁতেই লাগিলেই নহয় কপালত দাগ। আকৌ সেয়া মোহাৰি মেলি বহুত সময়ৰ পাছত আমি চাগে ওলাওঁতে 2 ঘণ্টামান লগালোৱেই। এয়া 2 ঘণ্টাৰ পাছত আমি ফাইনেলি ৰেডি হৈ এতিয়া বৰ্তমান চেণ্টাৰ যাবলৈ ওলালোঁ। চেণ্টাৰ যোৱাৰ আগততো আমি একবাৰ প্ৰেক্টিচ কৰিবই লাগিব। সেইবাবে ভাবিলোঁ দুইজনে একবাৰ প্ৰেক্টিচ কৰিয়ে লওঁ। সেয়া নাচটোতো মনত নাইয়ে, প্ৰথম নাচিবলৈ লওঁতেই পাহৰিলোঁ। তাৰপৰা আৰু দেৰিও হৈ গৈ আছে, কিনো কৰোঁ, যি হ'ব আৰু চেণ্টাৰতে গৈ দেখিমগৈ। ফাইনেলি আমি চেণ্টাৰ যাবলৈ দুয়োজনী ওলালোঁ। বৰ্তমান আমি চেণ্টাৰ আহি পালোহি। আমাৰ ডান্সটোও কৰিলোঁ আৰু সকলোৱে বহুত ভাল পালে। আমি যিমানটো নাৰ্ভাছ কৰি আছিলোঁ সেইমতে আমাৰ ডান্সটো বহুত ভাল হ'ল। আৰু এতিয়া আহি গ'ল একেবাৰে শেষৰ পৰ্যায়, ফটো ছেশ্যন। সেয়া দেখিছেই নহয়, লগৰ কেইজনীয়ে পজ দিয়ে আছে ফটো মাৰিবলৈ। আৰু আমি সেইমতে ফটো তুলি মেলি এতিয়া আহিলোঁ আমাৰ চাইনা গেটৰ ওচৰতে থকা খুৰা হোটেললৈ। খুৰা হোটেলতে বহিলোঁ মেলিলোঁ, চাহ খালোঁ, পাপৰ চপ খালোঁ। বহুত সময় আড্ডা মাৰি মই মোৰ ৰুম আহিলোঁ। আজি বহুত বেছি ভাগৰ লাগিছে। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।